মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ৰেখা আৰু কোণৰ 4 নম্বৰ অংশলৈ আগবাঢ়িছো তাতে আমি আৰু অংক কৰিবলৈ চেষ্টা কৰিম আহাচোন আমি চাও কি আছেনো তাত এটা প্ৰশ্ন দিয়া আছে প্ৰশ্নটো ভালকৈ তোমালোকে মন কৰিবা দিয়া আছে চিত্ৰত OP কোনডাল OP OQ OR আৰু OS চাৰিটা ৰশ্মি আছে এই O বিন্দুটো হল মাজৰ বিন্দু আৰু এই মাজৰ বিন্দুটোত কেইটা ৰশ্মি লগ লাগিছে চাৰিটা ৰশ্মি কি ৰশ্মি কেইটা OP OQ OR আৰু OS আমি কি প্ৰমাণ কৰিব লাগে এতিয়া POQ আমি কি কোণ আৰম্ভ হৈছে এটো কোণ সোৱা এটো কোণ হল POQ এই কোণটো হৈছে PO এটো হৈছে এংগল POQ এটো হল QOR এটো হল QOR আকৌ এটো হৈ গৈছে S ROS বা SOR আৰু এটো হৈ গল POS এংগল POS আমি এতিয়া ক'ব লাগে এই গুটি কিটা কোণ যোগ কৰিলে আমি কি পাব লাগে 360 ডিগ্ৰী পাব লাগে আমি এতিয়া কেনেকৈ কৰিম আমি দেখোতে আমি জানো যে ই এটা সম্পূৰ্ণ কোণ যেনেকৈ আমাৰ এটো এটা বৃত্ত এটো বা এটো সম্পূৰ্ণ কোণ হল সম্পূৰ্ণ কোণবিলাক সদায় কিমান থাকে 360 ডিগ্ৰী থাকে কাৰণ আমি ইয়াক 4 ভাগত ভগাব পাৰো প্ৰতি ভাগতে আমাৰ 90 ডিগ্ৰী কৈ থাকে এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী আৰু এটো 90 ডিগ্ৰী গতিকে আমি দেখিছো যে সম্পূৰ্ণ কোণ এটা আমি কিমান পাও 360 ডিগ্ৰী কিন্তু আমি এতিয়া এটো কিহৰ সহায়ত আমি কৰিব লাগিব আমি যিখিনি উপপাদ্য পাইছিলো ৰৈখিক কোণৰ জোৰ বা সন্নিহিত কোণ বা বিপ্ৰতীপ কোণ এই উপপাদ্য বা স্বতঃসিদ্ধখিনি আমি ব্যৱহাৰ কৰি এই অংকটো আমি কৰিব লাগে আমি চাওচোন কৰি এতিয়া এটো অংক আমি আকৌ ছবিটো সৰুকৈ ইয়াত আঁকি লৈছো এতিয়া চোৱা আমি যদি এডাল ৰেখা ইয়াত অঙ্কন কৰি লওঁ আমাৰ সুবিধাৰ কাৰণে আমি যদি এফালে এডাল ৰেখা অঙ্কন কৰো ৰশ্মি এডাল এফালে অঙ্কন কৰি লওঁ আমাৰ সুবিধাৰ কাৰণে আমি এডাল অঙ্কন কৰি লৈছো আৰু তাত এটা আমি নাম দিলো আর এটোত আমি টি এ নাম দিলো ইয়াত আমি কি নাম দিলো টি এতিয়া আমি দেখিছো যে টি কিউ এডাল কি পাই গলো আমি ৰেখা পাই গলো আমি এতিয়া লিখি লব লাগিব যে কিউ ও কিউ বুলি লিখিম আমি ও কিউ পিছলৈ বহাই পিছলৈ ও টি লৈ বঢ়াই অঙ্কন কৰি লোৱা হল অঙ্কন কৰি লোৱা হল এতিয়া যেতিয়া আমি অঙ্কন কৰি ললো লওঁতে আমি কি পাই গলো টি কিউ এডাল আমি ৰেখা পালো এতিয়া আমি দেখিছো যে ৰেখাডালৰ আমি ওপৰত OP টি কিউ ৰেখাডালৰ ওপৰত এডাল ৰশ্মি এডাল আমি কি পাই গলো ৰশ্মি পাই গলো এতিয়া যেতিয়া দেখিলো আমি যে টি কিউডাল আৰু ৰেখাডালৰ ওপৰত OP এডাল ৰশ্মি গতিকে আমি ক'ব পাৰো যে POT বা TOP +
POQ সমান 180 ডিগ্ৰী এতেকে আমি কি পাই গলো TOP প্লাস এংগল POQ সমান 180 ডিগ্ৰী কিয় হল আমি কাখত কাৰণটো লিখিব লাগিব কাৰণ এইটো এটা ৰৈখিক জোৰ ৰেখাৰ ওপৰত যেতিয়া এডাল ৰেখাৰ ওপৰত আমি সন্নিহিত কোণ আমি টানো তেতিয়া তাৰ যোগফল সদায় কি হ'ব 180 ডিগ্ৰী আৰু অৰ্থাৎ হিহতে ৰৈখিক জোৰ গঠন কৰিব এতিয়া আমি কি পালো সোৱা এতিয়া এটো ওপৰটো হৈ গল আমি এতিয়া তলফালে চাও প্ৰথম চাও আমি আকৌ OS ৰশ্মিডালো আমাৰ কোৰ ওপৰত আছে TQ ৰ ওপৰত আছে গটিকে আমি কি লিখিব পাৰো TOS এংগল TOS প্লাস এংগল SOQ সমান 180 ডিগ্ৰী আমি মাজৰ OR ডাল আমি এতিয়া আমি লোৱা নাই এটো আমি কি বুলি লিখিম ৰৈখিক জোৰ একেদৰে আমি কি কৰিম দেখিলো যে OR ডালো TQ ৰ ওপৰত আছে OR ৰশ্মি ডালো আমি TQ ৰ ওপৰত আছে গটিকে আমি সেই ক্ষেত্ৰটো আমি কি লিখি যাব পাৰো TOR প্লাস ROQ TOR প্লাস TOR plus angle ROQ আমি কি পাই গলো 180 ডিগ্ৰী আমি এটো কি বুলি লিখিম আমি ৰৈখিক জোৰ বুলিয়ে লিখিম কাৰণ আমি ৰৈখিক জোৰে গঠন হৈছে এটুক যদি আমি সমীকৰণ নম্বৰ 1 দিও এটুক যদি 2 দিও এটুক যদি আমি 3 দিও এতিয়া আমি TOR টুক সোৱা তাত কি সময় আছে TOS plus SOR তাৰ মানে আমি এটো কি লিখিব পাৰো TOS plus angle SOR এই দুটা সময় আছে প্লাস angle ROQ সমান আমি কি পালো 180 ডিগ্ৰী আমি এটো আমি ওপৰত আমি নিদু নম্বৰটো আমি এবাৰ 3 নম্বৰটো আমি তলত দিম এটো হল আমাৰ 3 নম্বৰ এতিয়া আমি সমীকৰণ 1 আৰু 3 যদি আমি যোগ কৰো কি পাম আমি চাও আমাৰ আকি থোৱা আছিল এফালে আছিল আমাৰ T এটা আমাৰ আছিল ইয়াতে আমি আকি থৈছিল T এতিয়া 1 plus 3 কৰো 1 plus 3 implies আমি সমীকৰণ 1 আৰু 3 সমীকৰণ আমি যোগ কৰিম যোগ কৰিলে আমি বাওফালৰ কিটা বাওফালে কৰিব লাগিব আৰু সোফালৰ কিটা সোফালে কৰিব লাগিব আমাৰ বাওফালে আছিল এংগল TOP প্লাস এংগল POQ প্লাস এংগল QOR প্লাস এংগল ROS প্লাস এংগল SOT আৰু সোফালে আমাৰ কি আছিল 180 প্লাস 180 এতিয়া আমি চাও জিকিটা আমাৰ ইয়াত আছে আমি লিখো এংগল POQ প্লাস এংগল QOR প্লাস এংগল ROS প্লাস আমি এতিয়া দেখিছো TOP আৰু SOT TOP আৰু SOT এই দুইটা মিলি আমাৰ কি হৈ যাব এংগল SOP সমান 360 ডিগ্ৰী যেটো আমাক কৰিবলৈ দিছে অৰ্থাৎ আমি এছাৰিউটা কৰি আমি কি পাই গলো 360 ডিগ্ৰী আমি পালো তাতে আমাৰ উলাবলৈ দিছে চাও আমি হয়নে নহয় হেতু কি আমাৰ প্ৰশ্নত কৈছে POQ plus QOR plus ROS plus POS এই চাৰিটাৰ আমাৰ যোগফল কি বুলি দেখাব লাগে 360 ডিগ্ৰী বুলি দেখাব লাগে আৰু আমি যেতিয়া দেখাব পাৰিলো আমি ক'ব পাৰিম যে প্ৰমাণ কৰা হল আমি এতিয়া মূল্যায়নলে আহো মূল্যায়নত দিছে প্ৰথম প্ৰশ্নটো দিছে এজোৰ জুৰিয়া কোণৰ এটা কোণ এটা জুৰিয়া ৰৈখিক জুৰিয়া কোণৰ এটা কোণ যদি সমকোণ হয় তেনে হলে আনটো কোণ কি হ'ব এতিয়া প্ৰথমে আমি আঁকি লওঁ বস্তুটো প্ৰথম আমি
যদি আঁকি লওঁ এইটো যিহেতু আমাক 90 ডিগ্ৰী দিছে ধৰো আমি চোৱা আমি ধৰা এডাল ধৰা পি কিউ আৰু এডাল ধৰা এছ এতিয়া আমি কি দেখিছো যে পি কিউ ৰেখাৰ ওপৰত আমি কি পালো ও এছ এইটো যদি আমি ও দিও ও এছ এডাল ৰশ্মি এতিয়া এডাল ৰেখাৰ ওপৰত যেতিয়া এটা ৰশ্মি থিয় কৰি থয় তাত দুটা সন্নিহিত কোণ উৎপন্ন হ'ল এতেকে উৎপন্ন হোৱা সন্নিহিত কোণ দুটা হৈছে সমান এটা হল এস ও কিউ এংগল এস ও কিউ আৰু আনটো কি হৈছে আৰু এটা হৈছে এস ও পি আমাক প্ৰশ্নমতে যিহেতু সিহঁতে আমাক কৈ থৈছে যে এই দুটা সন্নিহিত কোণে এটা ৰৈখিক জোৰৰ সৃষ্টি কৰিছে অৰ্থাৎ এই কোণ দুটাৰ যোগফল কিমান হৈ পৰিব 180 ডিগ্ৰী হৈ পৰিব অৰ্থাৎ এতেকে এস ও কিউ প্লাস এংগল এস ও পি সমান আমাৰ হৈ পৰিব 180 ডিগ্ৰী আৰু প্ৰশ্নটোত চাবা আমাক কৈছে এটা কোণ সমকোণ গতিকে আমি যদি এইটো কোণ সমকোণ বা 90 ডিগ্ৰী বুলি ধৰো তেনেহলে আমি বাকি কোণটো উলাব লাগে গতিকে ইয়াৰ যিকোনো এটা ঠাইত আমি কি বুলি লিখি পৰিব পাৰো যে 90 ডিগ্ৰী সমান 180 ডিগ্ৰী minus 90 ডিগ্ৰী অৰ্থাৎ ই হৈ পৰিল 90 ডিগ্ৰী আমি এটো কি লিখি দিব পাৰো তেনেহলে এটো আমাৰ কি হৈ যাব 90 ডিগ্ৰী হৈ যাব আৰু আমি যদি এতিয়া অপচনত চাও এটো দেখিছো 45 নহয় এটো 90 ডিগ্ৰী আমাৰ শুদ্ধ উত্তৰ হৈ পৰিব অৰ্থাৎ এজোৰ যদি ৰৈখিক জুৰিয়া কোণৰ এটা কোণ যদি 90 ডিগ্ৰী হয় আনটো কোণো আমাৰ 90 ডিগ্ৰী হ'ব কাৰণ ৰৈখিক জোৰ হ'বলৈ হলে দুইটা কোণৰ যোগফল আমাৰ 180 ডিগ্ৰী হ'ব লাগিব আমি পিছৰটো চাও পিছৰটো দিছে পি কিউ আৰু আৰ এছ ৰেখা দুডালৰ ছেদ বিন্দু ও সোয়া আমি প্ৰথমে আমি আঁকি লম পি কিউ আৰু আমি আঁকি লও তেতিয়াহে আমাৰ বুজিবলৈ সুবিধা হ'ব আমি এতিয়া ধৰো এডাল ধৰো আমি পি কিউ আৰু এডাল আমি ধৰো আৰ এছ আৰু সিহঁতে কি বিন্দুত লগ কৰিছে সিহঁতে লগ লগা বিন্দুটো হৈ গৈছে ও এতিয়া যদি পি ও আৰ এই কোণটোৰ মান আমাক কি কৈছে 50 ডিগ্ৰী আৰু হলে আমি বাকি কিটা কোণৰ মান আমি নিৰ্ণয় কৰিব লাগে এতিয়া যেতিয়া আমাৰ পি কিউ আৰু আৰ এছ আমি দুইটাই কি বিন্দুত কাটিছে ও বিন্দুত কাটিছে কাটোতে আমাৰ কি হৈ গৈছে ইহতে কি হলে কাটাৰ ফলত আমাৰ কি উৎপন্ন হৈছে যে বিপ্ৰতীপ শীৰ্ষ কোণৰ উৎপন্ন হৈছে এতেকে উৎপন্ন হোৱা বিপ্ৰতীপ শীৰ্ষ কোণবোৰ হৈছে কোণবোৰ হৈছে কি হৈছে আমাৰ এংগল পি ও আৰ আৰু আমাৰ কি এংগল এস ও কিউ এজোৰ আৰু এজোৰ আছে পি ও এস আৰু কি এংগল পি ও এস এণ্ড আৰ ও কিউ এইকিটা এতিয়া আমি দেখিছো যে উপপাদ্য মতে দুডাল ৰেখাই যেতিয়া এটা বিন্দুত কাটে তেতিয়া যিবিলাক বিপ্ৰতীপ শীৰ্ষকোণৰ উৎপন্ন হয় সেই বিপ্ৰতীপ শীৰ্ষকোণবিলাক সমান গতিকে ইয়াত যিহেতু পি ও আৰ আৰু এছ ও কিউ দুয়োটা আমাৰ সমান হ'ব যিহেতু বিপ্ৰতীপ শীৰ্ষকোণ সমান
বিপ্ৰতীপ শীৰ্ষকোণ সমান কোণবোৰ সমান গতিকে আমি কি বুলি লিখি দিব পাৰো এতেকে ROQ RSOQ এতেকে SOQ এইটো POR 50 গৈছে গতিকে SOQ আমাৰ কি হৈ যাব 50 ডিগ্ৰী হৈ যাব আমি দুটা পাই গলো এটো পালো আৰু এটো পাই গলো এতিয়া আমাৰ এটো আৰু এটো দৰকাৰ আমি এতিয়া চোৱা এই SOP উলাবৰ কাৰণে আমি দেখিছো যে PQ এডাল ৰেখা আৰু OS হল এডাল ৰশ্মি PQ ওপৰত OS ৰশ্মি গতিকে যেহেতু আমি দেখিলো যে PQ ওপৰত OS এডাল ৰশ্মি গতিকে এটো কোণ আৰু তাত উৎপন্ন হোৱা কোণ দুটাই কি কৰিব ৰৈখিক জোৰ গঠন কৰিব গতিকে POS plus SOQ সমান আমাৰ কি হৈ যাব এতেকে angle POS plus angle SOQ সমান আমাৰ কি হৈ যাব 180 ডিগ্ৰী হৈ যাব POS আৰু SOQ আৰু আমি দেখিছো এতিয়া SOQ সমান 50 ডিগ্ৰী গতিকে আমাৰ POS সমান কি হৈ যাব যেহেতু POS plus এটো আমি পাইছো 50 ডিগ্ৰী সমান 180 ডিগ্ৰী এতেকে আমি POS কিমান পাই গলো সমান 180 ডিগ্ৰী minus 50 ডিগ্ৰী অৰ্থাৎ 0 8 প্লাস গল 3 130 এতিয়া আমি আকৌ ক'ব পাৰো যে যেহেতু বিপ্ৰতীপ শীৰ্ষকোণ বিলাক সমান POS ৰ বিপ্ৰতীপ শীৰ্ষকোণ কোনটো চাও আমি POS ৰ বিপৰীতে আছে ROQ অৰ্থাৎ ROQ আমাৰ কি হৈ পৰিব এতেকে ROQ হৈ পৰিব আমাৰ 130 ডিগ্ৰী এটো কাৰণ বিপ্ৰতীপ শীৰ্ষকোণ গতিকে আমি কি এতিয়া পালো এটা হল 50 আন দুটা হল 130 এটো হল 130 এটো হল 130 গতিকে আমাক এটা 50 দিয়াই আছে এটা কোণ 50 কোণ দিয়াই আছে আৰু বাকি কেইটা কোণ তেনে হলে কি হ'ব 50 130 130 এটোৱে আমাৰ শুদ্ধ অপচন ইয়াত আমাৰ নহব কাৰণ 50 এটো যদি দুটা আছে এটো যদি ল আমাৰ তিনটা 50 হৈ যাব গতিকে আমাৰ অপচন এটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব আমি পিছৰটো চাও পিছৰ মূল্যায়নটো দিছে চোৱা এডাল হল এডাল ৰেখা এডাল ধৰো আমি PQ এডাল ৰেখা আৰু তাৰ ওপৰত কেইটামান ৰশ্মি আছে এটো ধৰো ওডাল যদি O দিও এটো হৈ গল ST এতিয়া PQ ৰেখাৰ ওপৰত আমাৰ PQৰ ওপৰত আমি কি ৰেখা পাইছো দুডাল ৰশ্মি আছে ৰশ্মি দুডাল হল OT আৰু OS দুডাল ৰশ্মি যেতিয়া PQ টো আমি এডাল ৰেখা হিচাপে পাইছো আৰু তাৰ ওপৰত ৰশ্মি কিডাল আছে আৰু সেই ৰশ্মি কিডালে যি কিটা সন্নিহিত কোণ সৃষ্টি কৰে সেই সন্নিহিত কোণ কিটাই কি কৰিব ৰৈখিক জোৰ গঠন কৰিব গতিকে এই গুটে কিটাৰ যোগফল এতেকে angle POS plus angle POSOT SOT plus angle TOQ সমান আমাৰ হৈ গল 180 ডিগ্ৰী আমি এতিয়া যদি ইহতৰ মান আমি বহাই দিও কিয় এটো হ'ব কাখত তোমালকে লিখি থবা এটো হৈছে আমাৰ ৰৈখিক জোৰ গঠন কৰিছে POS ৰ মান আমাৰ দিয়া আছে 65 ডিগ্ৰী প্লাস SOT ৰ মান আমাৰ দিয়া নাই x দিয়া আছে TOQ ৰ মান আমাৰ দিছে 40 ডিগ্ৰী সমান আমি পাই গলো 180 ডিগ্ৰী এতিয়া আমি দুটা যদি প্লাস কৰো প্লাস
6 4 105 ডিগ্ৰী প্লাছ x সমান 180 ডিগ্ৰী অৰ্থাৎ আমি x সমান 180 ডিগ্ৰী মাইনাছ 105 ডিগ্ৰী অৰ্থাৎ 10ৰ 5 গ'ল 5 8 7ৰ 1 গ'ল 8ৰ সলনি 8ৰ পৰা 1 গ'ল 7 থাকিল 75 ডিগ্ৰী থাকিল হেতুই আমাৰ যেটো উলাব দিছে x ৰ মান আমাক উলাব দিছে গতিকে আমি ইয়াত দেখিছো x ৰ মানটো হৈ যাব আমাৰ 75 ডিগ্ৰী মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজি মই মোৰ ক্লাস ইমানতে সামৰিছো এই ক্লাছত আমি ৰৈখিক জোৰৰ স্বতঃসিদ্ধ পঢ়িলো কেনেকৈ ৰৈখিক জোৰ গঠিত হয় সন্নিহিত কোণৰ পঢ়িলো আৰু এই কথাখিনিৰ ওপৰত আমি দুটামান অংকও কৰিলো আশা কৰো তোমালোকে বুজি পাইছা আমি পুনৰ ক্লাছত পুনৰ এটা নতুন ক্লাস লৈ তোমালোকৰ ওচৰত আহিম আজি ক্লাস ইমানতে শেষ কৰিছো ধন্যবাদ